নমস্কাৰ মই ঋতুৰাজ টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ আপুনি কৰিলেনে চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং যদি নাই কৰা তেনেহলে আপুনি খৰধৰ কৰক সেলফ জিঅ' টেগিংৰ বাবে সময়সীমা বান্ধি দিয়া হৈছিল কাইলৈ 25 মে আৰু অন্তিম দিন হৈছে জিঅ' টেগিং কৰাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল যে 10 মেৰ পৰা 15 দিনৰ বাবে ৰাজ্যক যি সকল লোকে জিঅ' টেগিং কৰিব নোৱাৰিলে সেই সকল লোকক সময়সীমা বান্ধি দিয়া হৈছিল সেই সকল লোকক এই সুযোগ সুবিধা দিয়া হৈছিল আজি 24 মে আৰু কাইলৈৰ দিনটো আছে মাত্ৰ হাতত কাইলৈৰ দিনটোৰ ভিতৰতে আপুনি কৰক সেলফ জিঅ' টেগিং আৰু চৰকাৰী ঘৰৰ বাবে আপুনি যদি এগৰাকী যোগ্য হিতাধিকাৰী আপুনি যদি এতিয়াও কেঁচা ঘৰত বসবাস কৰিছে তেনেহলে আপুনি চৰকাৰী পকী ঘৰ লাভ কৰাটো নিশ্চিত চৰকাৰী ঘৰৰ বাবে আপুনি কৰিলেনে জিঅ' টেগিং যদি এই পৰ্যন্ত আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰা নাই তেনেহলে আপোনাৰ হাতত আছে মাত্ৰ 24টা ঘণ্টা কাইলৈ 25 মে জিঅ' টেগিং কৰাৰ অন্তিম দিন জিঅ' টেগিং কৰিবলৈ বাকি ৰৈ যোৱা লোকসকলৰ বাবে আহি গ'ল সুবিধা কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰিছে যদি জিঅ' টেগিং কৰা নাই তেনেহলে এতিয়াই কৰি লওক মোবাইলৰ জৰিয়তে কেঁচা ঘৰৰ এখন ফটো দিয়ক আৰু লাভ কৰক চৰকাৰী পকী ঘৰ 10 মেৰ পৰা 15 দিনৰ বাবে ৰাইজৰ বাবে মুকলি কৰা হৈছিল এই সেৱা 10 মেৰ পৰা 15 দিন অৰ্থাৎ 25 মে পৰ্যন্ত এই সুবিধা দিয়া হৈছিল ৰাইজক জিঅ' টেগিং কৰিবলৈ বাকি থকা লোকসকলে কৰিব পাৰিব জিঅ' টেগিং আৰু জিঅ' টেগিঙৰ বাবদ এটকাও দিব নালাগে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সুস্পষ্টকৈ উল্লেখ কৰিছে নিজেই ঘৰতে বহি মোবাইলতে কৰিব পাৰিব জিঅ' টেগিং এই কথাও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ উল্লেখ কৰিছে আৰু সমগ্ৰ প্ৰক্ৰিয়া শিকাই দিয়াৰ কথাও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ মন্তব্যত উল্লেখ কৰিছিল আৰু তেনে পৰিপ্ৰেক্ষিতত বিনামূলীয়া ঘৰক লৈ পকী ঘৰক লৈ এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰি থোৱা পৰিলক্ষিত হৈছে কিয়নো কাইলৈ 25 মে জিঅ' টেগিঙৰ অন্তিম দিন হাতত মাত্ৰ আপোনাৰ 24টা ঘণ্টা চৰকাৰী ঘৰৰ বাবে এই পৰ্যন্ত আপুনি যদি জিঅ' টেগিং কৰা হোৱা নাই আপুনি যদি সেলফ জিঅ' টেগিং কৰিব খুজিছে ঘৰতে বহি জিঅ' টেগিং কৰক এই 24টা ঘণ্টাৰ ভিতৰত কিয়নো 10 মেৰ পৰা 25 মেলৈকে 15টা দিন বৃদ্ধি কৰি দিয়া হৈছিল জিঅ' টেগিঙৰ বাবে ইয়াৰ পূৰ্বতে যি জৰীপ চলিছিল এই জৰীপত কিন্তু দেখিবলৈ পোৱা গৈছিল বহু লোক বাদ পৰিছিল বহু লোকে জীৱিকা সখী আহিব বুলি বাট চাই আছিল কিন্তু তেওঁলোক নহাৰ বাবে জিঅ' টেগিং কৰিব নোৱাৰিলে তাৰ পাছত তেনেধৰণৰ কেতবোৰ অভিযোগ দাখিল কৰা হ'ল আৰু সকলো অভিযোগৰ ওপৰত ভিত্তি কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ আলোচনা কৰিলে বিষয়টো আৰু তাৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যে 10 মেৰ পৰা 25 মে পৰ্যন্ত সেলফ জিঅ' টেগিঙৰ এটা সুবিধা দিয়া যাওক ৰাজ্যবাসীক যিসকলে জিঅ' টেগিং কৰিব নোৱাৰিলে এই জৰীপত নিজৰ নাম অন্তৰ্ভুক্তি কৰিব নোৱাৰিলে তেনে পৰিপ্ৰেক্ষিতত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 25 মেৰ সময়সীমা বান্ধি দিলে আৰু 25 মেৰ ভিতৰত জিঅ' টেগিং কৰা লোকসকলৰ নাম অতি শীঘ্ৰে তালিকাত ওলাব আৰু ইতিমধ্যে 3,74,000 নতুন ঘৰৰ বাবে এলটমেণ্ট কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পঞ্চায়ত গ্ৰাম উন্নয়ন মন্ত্ৰীগৰাকীয়ে গুৱাহাটীত উপস্থিত হৈ দি থৈ যোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 25 মে পৰ্যন্ত এই সময়সীমা বৃদ্ধি কৰি দিয়া সন্দৰ্ভত যি মন্তব্য কৰিছিল সেই মন্তব্য প্ৰথমে শুনাই লৈছো যদি কাৰোবাৰ নাম বাদ পৰি গৈছে 10 মে তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব পাৰিব লোকসভা ইলেকশ্যনত ফণিদা কেণ্ডিডেট আছিলে মই আপোনালোকৰ তাত আহিছিলোঁ আৰু মই কৈছিলোঁ যে জিঅ' টেগিং কৰিলে টকা দিব লাগে নেকি আপোনালোকে কৈছিলে যে লাগে তেতিয়া মই কৈছিলোঁ যে এইবাৰ নিয়ম বদলিম এইবাৰ জিঅ' টেগিং সখী বাইদেউসকলে কৰিলে পইচা লৈছে নেকি তথাপিতো যদি কাৰোবাৰ নাম বাদ পৰি গৈছে 10 মে তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব পাৰিব যদি কাৰোবাৰ নাম বাদ পৰি গৈছে 10 মে তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম নিজৰ ঘৰৰ জিঅ' টেগিং
নিজে কৰিব পাৰিব। লোকসভা ইলেকশ্যনত ফণীদা কেণ্ডিডেট আছিলে, মই আপোনালোকৰ তাত আহিছিলোঁ আৰু মই কৈছিলোঁ যে জিঅ' টেগিং কৰিলে টকা দিব লাগে নেকি? আপোনালোকে কৈছিলে যে লাগে। তেতিয়া মই কৈছিলোঁ যে এইবাৰ নিয়ম বদলাই দিম। এইবাৰ জিঅ' টেগিং সখী বাইদেউসকলে কৰিলে পইচা লৈছে নেকি? তথাপিতো যদি কাৰোবাৰ নাম বাদ পৰি গৈছে, 10 মে তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম, নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব পাৰিব। যদি কাৰোবাৰ নাম বাদ পৰি গৈছে, 10 মে তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম, নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব পাৰিব। লোকসভা ইলেকশ্যনত ফণীদা কেণ্ডিডেট আছিলে, মই আপোনালোকৰ তাত আহিছিলোঁ আৰু মই কৈছিলোঁ যে জিঅ' টেগিং কৰিলে টকা দিব লাগে নেকি? আপোনালোকে কৈছিলে যে লাগে। তেতিয়া মই কৈছিলোঁ যে এইবাৰ নিয়ম বদলাই দিম। এইবাৰ জিঅ' টেগিং সখী বাইদেউসকলে কৰিলে পইচা লৈছে নেকি? তথাপিতো যদি কাৰোবাৰ নাম বাদ পৰি গৈছে, 10 মে তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম, নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব পাৰিব। যদি কাৰোবাৰ নাম বাদ পৰি গৈছে, 10 মে তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম, নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব পাৰিব। লোকসভা ইলেকশ্যনত ফণীদা কেণ্ডিডেট আছিলে, মই আপোনালোকৰ তাত আহিছিলোঁ আৰু মই কৈছিলোঁ যে জিঅ' টেগিং কৰিলে টকা দিব লাগে নেকি? আপোনালোকে কৈছিলে যে লাগে। তেতিয়া মই কৈছিলোঁ যে এইবাৰ নিয়ম বদলাই দিম। এইবাৰ জিঅ' টেগিং সখী বাইদেউসকলে কৰিলে পইচা লৈছে নেকি? তথাপিতো যদি কাৰোবাৰ নাম বাদ পৰি গৈছে, 10 মে তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম, নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব পাৰিব। যদি কাৰোবাৰ নাম বাদ পৰি গৈছে, 10 মে তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম, নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব পাৰিব। লোকসভা ইলেকশ্যনত ফণীদা কেণ্ডিডেট আছিলে, মই আপোনালোকৰ তাত আহিছিলোঁ আৰু মই কৈছিলোঁ যে জিঅ' টেগিং কৰিলে টকা দিব লাগে নেকি? আপোনালোকে কৈছিলে যে লাগে। তেতিয়া মই কৈছিলোঁ যে এইবাৰ নিয়ম বদলাই দিম। এইবাৰ জিঅ' টেগিং সখী বাইদেউসকলে কৰিলে পইচা লৈছে নেকি? তথাপিতো যদি কাৰোবাৰ নাম বাদ পৰি গৈছে, 10 মে তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম, নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব পাৰিব। যদি কাৰোবাৰ নাম বাদ পৰি গৈছে, 10 মে তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম, নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব পাৰিব। লোকসভা ইলেকশ্যনত ফণীদা কেণ্ডিডেট আছিলে, মই আপোনালোকৰ তাত আহিছিলোঁ আৰু মই কৈছিলোঁ যে জিঅ' টেগিং কৰিলে টকা দিব লাগে নেকি? আপোনালোকে কৈছিলে যে লাগে। তেতিয়া মই কৈছিলোঁ যে এইবাৰ নিয়ম বদলাই দিম। এইবাৰ জিঅ' টেগিং সখী বাইদেউসকলে কৰিলে পইচা লৈছে নেকি? তথাপিতো যদি কাৰোবাৰ নাম বাদ পৰি গৈছে, 10 মে তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম, নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব পাৰিব। যদি কাৰোবাৰ নাম বাদ পৰি গৈছে, 10 মে তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম, নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব পাৰিব। লোকসভা ইলেকশ্যনত ফণীদা কেণ্ডিডেট আছিলে,
মই আপোনালোকৰ তাত আহিছিলোঁ আৰু মই কৈছিলোঁ যে জিঅ' টেগিং কৰিলে টকা দিব লাগে নেকি? আপোনালোকে কৈছিলে যে লাগে। তেতিয়া মই কৈছিলোঁ যে এইবাৰ নিয়ম বদলাই দিম। এইবাৰ জিঅ' টেগিং সখী বাইদেউসকলে কৰিলে পইচা লৈছে নেকি? তথাপিতো যদি কাৰোবাৰ নাম বাদ পৰি গৈছে 10 মে তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব পাৰিব। যদি কাৰোবাৰ নাম বাদ পৰি গৈছে 10 মে তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব পাৰিব। লোকসভা ইলেকশ্যনত ফণিদা কেণ্ডিডেট আছিলে। মই আপোনালোকৰ তাত আহিছিলোঁ আৰু মই কৈছিলোঁ যে জিঅ' টেগিং কৰিলে টকা দিব লাগে নেকি? আপোনালোকে কৈছিলে যে লাগে। তেতিয়া মই কৈছিলোঁ যে এইবাৰ নিয়ম বদলাই দিম। এইবাৰ জিঅ' টেগিং সখী বাইদেউসকলে কৰিলে পইচা লৈছে নেকি? তথাপিতো যদি কাৰোবাৰ নাম বাদ পৰি গৈছে 10 মে তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব পাৰিব। যদি কাৰোবাৰ নাম বাদ পৰি গৈছে 10 মে তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব পাৰিব। লোকসভা ইলেকশ্যনত ফণিদা কেণ্ডিডেট আছিলে। মই আপোনালোকৰ তাত আহিছিলোঁ আৰু মই কৈছিলোঁ যে জিঅ' টেগিং কৰিলে টকা দিব লাগে নেকি? আপোনালোকে কৈছিলে যে লাগে।